অৰ্জুনে মনৰ শংকাবিলাক ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে আৰু 574টা শ্লোকত ভগৱান কৃষ্ণই গীতাৰ উপদেশ অৰ্জুনক দিছে। মাস্ম গম পাৰ্থ নৈত ত্বয়ি উপপদ্যতে শূদ্ৰ হৃদয় দৌৰ্বল্যম ত্যক্ত উত্তিষ্ঠ পৰম তপ। দ্বিতীয় অধ্যায় 3 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, নপুংসকৰ দৰে কথা নকবা, উঠা, তোমাৰ এই দুৰ্বল হৃদয় ত্যাগ কৰা আৰু উঠি পেলাই অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰা। যুদ্ধৰ ফাইনেল হ'ল কুৰুক্ষেত্ৰৰ যুদ্ধ। 7 অক্ষৌহিণী সেনা পাণ্ডৱৰ পক্ষত আহিল, 11 অক্ষৌহিণী সেনা কৌৰৱৰ পক্ষত। যুদ্ধৰ সিদ্ধান্ত যেতিয়া হৈ গ'ল তেতিয়া ব্যাসদেৱ ধৃতৰাষ্ট্ৰৰ ওচৰত গ'ল। ধৃতৰাষ্ট্ৰ অন্ধ, দেখা নাপায়। ব্যাসদেৱে ক'লে, হে পুত্ৰ, যুদ্ধ হোৱাটোতো ফাইনেল হৈ গ'ল, তোমাৰ মোহত অন্ধতাৰ কাৰণেই। গতিকে তুমি ঘৰত বহি বহি যদি কুৰুক্ষেত্ৰত কি চলি আছে চাব বিচাৰা, লাইভ টেলিকাষ্ট, তেতিয়াহ'লে মই তোমাক দিব্য দৃষ্টি দিম। ধৃতৰাষ্ট্ৰই ক'লে, মোক নালাগে, যুদ্ধৰ বিভীষিকা চোৱাৰ মোৰ আৰু ইচ্ছা নাই। কিন্তু কুৰুক্ষেত্ৰৰ যুদ্ধত কি হৈছে মই শুনিব বিচাৰিম। তাৰ কাৰণে মোৰ সাৰথি আছে সঞ্জয়। সঞ্জয়ক দিব্য দৃষ্টি দি দিয়া। আৰু তেতিয়া ব্যাসদেৱে সঞ্জয়ক দিব্য দৃষ্টি প্ৰদান কৰিলে, যাৰ ফলত সঞ্জয়ে হস্তিনাপুৰত থাকি কুৰুক্ষেত্ৰত কি হৈছে এই গোটেইখিনি দেখা পায়। আনকি প্ৰত্যেকজন সেনাৰ মনত কি ভাৱ চলি আছে সেই ভাৱটোও সঞ্জয়ে গম পাইছিল। যুদ্ধ আৰম্ভ হ'ল। এফালে কৌৰৱৰ সেনা, এফালে পাণ্ডৱৰ সেনা। ধৃতৰাষ্ট্ৰই ইফালে সঞ্জয়ক সুধিছে হস্তিনাপুৰত, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুজুৎসৱ মামকাহ পাণ্ডৱ চৈব কিম অকুৰ্বত সঞ্জয়। প্ৰথম অধ্যায় প্ৰথম শ্লোক গীতা। ইয়াৰ পৰাই গীতা আৰম্ভ হৈছে। গীতা আৰম্ভ হৈছে ধৰ্ম শব্দটোৰ পৰা। ধৰ্মক্ষেত্ৰে, ধৰ্ম শব্দৰ পৰা গীতা আৰম্ভ হৈছে আৰু শেষ ক'ত হৈছেগৈ? যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰীভূতিৰ মম মম নীতিমতিৰ মম। লাষ্টত গৈ পেলাই কৈছে, য'ত যোগেশ্বৰ কৃষ্ণ থাকিব, য'ত ধনুৰ্ধাৰী পাৰ্থ থাকিব, তাত শ্ৰী বিভূতি সকলোখিনি থাকিব, এইটোৱে মোৰ মত। মমত শেষ হৈছে, ধ্ৰুৱ নীতিৰ মম, মম বুলি কৈছে। মানে আৰম্ভ হৈছে ধৰ্মৰ পৰা, ধৰ্মক্ষেত্ৰে ধৰ্মৰ পৰা শেষ হৈছেগৈ মমত। গোটেইখন গীতা মোৰ ধৰ্ম কি তাৰ ওপৰত হৈছে। মোৰ ধৰ্ম কি, মই কি কৰা উচিত। গীতা যদি জানিব বিচাৰিছে প্ৰথমে এই বস্তুটো বুজি ল'লে গীতা শেষ। মম ধৰ্ম, মোৰ ধৰ্ম কি। ধৃতৰাষ্ট্ৰই সুধিলে সঞ্জয়ক, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ মানে কৌৰৱৰ পক্ষ, পাণ্ডৱা চৈব পাণ্ডৱৰ সৈন্যসকলে কি কৰিছিল হে সঞ্জয় তুমি মোক কোৱা। 700 শ্লোকৰ এটা শ্লোক মাত্ৰ ধৃতৰাষ্ট্ৰই আৰম্ভ কৰি দিছে। ইয়াৰ উত্তৰত 40টা শ্লোকত সঞ্জয়ে কুৰুক্ষেত্ৰ যুদ্ধত কি হৈছে তাৰ বৰ্ণনা দিছে। 40টা শ্লোক। বিশেষভাৱে ক'লে অৰ্জুন আৰু কৃষ্ণৰ মাজত কি সংবাদ হৈছিল, কৃষ্ণ অৰ্জুন সংবাদ। 85টা শ্লোকত অৰ্জুনে মনৰ শংকাবিলাক ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে আৰু 574টা শ্লোকত ভগৱান কৃষ্ণই গীতাৰ উপদেশ অৰ্জুনক দিছে। আৰম্ভ হৈছে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত মোৰ আৰু পাণ্ডুপুত্ৰসকলৰ সৈন্যসকলে কি কৰিছিল। তাৰপিছত সঞ্জয়ে কোৱা আৰম্ভ কৰিছে। সঞ্জয়ে ক'লে যে হে মহাৰাজ, পঞ্চ পাণ্ডৱৰ 7 অক্ষৌহিণী সেনা এফালে আৰু কৌৰৱৰ 11 অক্ষৌহিণী সেনা এফালে। হঠাৎ অৰ্জুনে ভগৱানক ক'লে, সেনায়ুৰ উভয়ৰ মধ্যে ৰথম স্থাপয়মে অচ্যুত। প্ৰথম অধ্যায় 21 নম্বৰ শ্লোক গীতা। দুই পক্ষৰ সেনাৰ মাজত মোৰ ৰথখন তুমি ৰাখি দিয়া। কিয়? মই চাব বিচাৰোঁ কোনে কোনে ইয়াত অংশগ্ৰহণ কৰিছে। কি অৰ্জুনে আগতে গম পোৱা নাছিল যে তেওঁৰ বিপক্ষত কোন থাকিব? জানে চব। কিবা এটা ন্যায় কৰিবৰ কাৰণে আপুনি সদায় মিডিলত নিৰপেক্ষভাৱে থিয় হ'ব লাগিব।
কোনো পক্ষপাত নকৰাকৈ মাজত আপুনি থিয় হ'লেহে দুই পক্ষক ভালদৰে গম পাব। নহ'লে এটা পক্ষত থাকিলে আপুনি ইটো পক্ষৰ কথা নিজৰ পক্ষটো অন্ধাৰত গুচি যাব, অন্ধেৰাত গুচি যাব, এইটো গম নাপাব। সেইকাৰণে অৰ্জুনে কৈছে প্ৰথমতে মোৰ মাজত লৈ যোৱা ৰথখন। আৰু ভগৱানেও এনেকুৱা বুদ্ধি হওক, তেওঁ গৈ এনেকুৱা দুজন ব্যক্তিৰ ওচৰত লগাইছে, ভীষ্ম দ্ৰোণ প্ৰমুখত সৰ্বেশম চ মহীক্ষিতম উবাচ পাৰ্থ পশ্যতাম সমবেত কুৰুনীতি। প্ৰথম অধ্যায় 25 নম্বৰ শ্লোক গীতা। ভীষ্ম আৰু দ্ৰোণ য'ত ৰৈ আছে তাৰ সন্মুখত গৈ পেলাই ৰথখন ৰাখি দিলে। আৰু অৰ্জুনক কৈছে, হে অৰ্জুন চোৱা, কৌৰৱৰ সেনা চোৱা। অৰ্জুনে যেতিয়া দেখিলে সন্মুখত চব নিজৰ মানুহ দেখোন, তাতে বিশেষভাৱে তেওঁৰ জ্যেষ্ঠ পিতামহ ভীষ্ম আছে, গুৰু দ্ৰোণাচাৰ্য আছে, আৰু মামা আছে শৈলৰ দৰে। কাৰ লগত যুদ্ধ কৰিব? তেওঁ হাত কঁপিবলৈ ধৰিলে। গান্ধীবম শ্ৰম সতে হস্তাত্তক চৈব পৰিদাৰ্যতি নাচ শক্নুম্য অৱস্থাতুম ভ্ৰমতি বচ মে মন। প্ৰথম অধ্যায় 30 নম্বৰ শ্লোক। গান্ধী হাতৰ পৰা খহি পৰিল, মূৰ ঘূৰাবলৈ ধৰিলে, হাত কঁপিবলৈ ধৰিলে, শৰীৰ কঁপিবলৈ ধৰিলে। নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ না চ শ্ৰেয় অনুপশ্যামি হতোৱা স্বজনমা হবে। প্ৰথম অধ্যায় 31 নম্বৰ শ্লোক গীতা। যিমানবিলাক দেখিছে চব বিমংগল দেখিছে, অমংগল দেখিছে। যিমানবিলাক বস্তু দেখিছে চব অমংগল। ভাবিছে কি হ'ব এতিয়া? অৰ্জুনৰ মনত বৈৰাগ্য ভাৱ আহি গ'ল। মই গুৰুসকলক বধ কৰি পেলাই এই ৰাজ্য যদি পাওঁ কি লাভ হ'ব? মইতো তেওঁলোকৰ তেজেই ভোগ কৰাৰ নিচিনা হ'ব। ভুঞ্জীয় ভোগান ৰুধিৰ প্ৰদিগ্ধান। সেইকাৰণে তেওঁ ক'লে, কথম ভীষ্মমহম সংখ্যে দ্ৰোণচ মধুসূদন ইছুভি প্ৰতিয়োৎসামি পূজাৰ হবৰি সূদন। হে মধুসূদন, কেনেকৈ যুদ্ধ কৰিম? মই ভীষ্ম আৰু দ্ৰোণৰ লগত কেনেকৈ যুদ্ধ কৰিম? দ্বিতীয় অধ্যায় 4 নম্বৰ শ্লোক। এয়া পূজাৰ সেৱাৰ যোগ্য ব্যক্তি, তেওঁলোকৰ বিপৰীতে মই যুদ্ধ কেনেকৈ কৰিম? কথাৰ তাৎপৰ্যটো বুজি যাব। আপোনালোকৰ ধৰি লওক ৱাৰ্ডৰ মাজেদি এটা ৰাস্তা চেংচন হৈছে। ৰাস্তাটো কেইজনমান ল'ৰাই ঠিকা ল'লে, বনাব লাগিছিল 12 ফুট বহল পেভাৰ্ছ ব্লক, আৰু ল'ৰাকেইজনে 8 ফুট বহল কৰি দিলে। আপোনালোকে গম পালে যে এজ পাৰ এষ্টিমেট কনষ্ট্ৰাকশ্যন হোৱা নাই। তেতিয়াহ'লে আপোনালোকৰ মনতো এটা ৰিভলিউশ্যনৰ এটা বিপ্লৱী ভাৱ এটা আহিব, আৰু চবেই প্ৰতিবাদ কৰিবৰ কাৰণে এই কমলাবাৰী নামঘৰৰ ওচৰলৈকে চব আহিছে যে এইটো ভুল কাম কৰিছে, কোনে কোনে কৰিছে সিহঁতক শাস্তি দিব লাগে। আৰু নামঘৰৰ ওচৰত অহাৰ পাছত কেইজনমানে গম পালে যে এই কমিটিখনত তেওঁলোকৰ খুৰা ল'ৰা আছে, পেহাৰ ল'ৰা আছে, মাহী পিতেক আছে, বৰ্তাকৰ ল'ৰা আছে। এতিয়া তেওঁলোক পিছ হুহুকা দিছে, ভাবিছে এইকেইজনটো নিজৰে, তেওঁলোকক এতিয়া আমি কেনেকৈ প্ৰতিবাদ কৰিম এওঁলোকৰ বিপৰীতে। সেইকাৰণে মূৰ ফুলকা দিব বিচাৰিছে। অৰ্জুনৰ কেছটো একেই হৈছে। অধৰ্মৰ বিপক্ষত থিয় হৈ ধৰ্মক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সংকল্পবদ্ধ আছিল পঞ্চ পাণ্ডৱ। আৰু অধৰ্মৰ পক্ষত যোনে থিয় নহওক কিয় তেওঁলোকক পৰাজয় কৰি ধৰ্ম প্ৰতিষ্ঠা কৰাটোৱেই ক্ষত্ৰিয়ৰ মূল নিয়ম আছিল। কিন্তু যেতিয়া গৈ পেলাই দেখিলে মোৰ নিজৰ মিতিৰ কুটুম, তেতিয়া কৈছে যে মই কেনেকৈ এওঁলোকৰ লগত যুদ্ধ কৰিম। ভগৱানে ভাবিলে ই যুদ্ধৰ আগে আগে এবছৰ নপুংসক হৈ আছিল অজ্ঞাতবাসত, বৃহন্নলা হৈ আছিল বিৰাটৰ তাত। ভাবিছে ইয়াৰ তাৰ অকণমান কিবা প্ৰভাৱ পৰিছে নেকি নপুংসকৰ। সেইকাৰণে ক'লে ক্লেব্যম মাস্ম গম পাৰ্থ নেত ত্বয়ি উপপদ্যতে শূদ্ৰ হৃদয় দৌৰ্বল্যম ত্যক্ত উত্তিষ্ঠ পৰম তপ। দ্বিতীয় অধ্যায় 3 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, নপুংসকৰ দৰে কথা নকবা, উঠা, তোমাৰ এই দুৰ্বল হৃদয় ত্যাগ কৰা আৰু উঠি পেলাই অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰা। অৰ্জুনৰ মনত দুখ, মই কেনেকৈ গুৰু হত্যা কৰিম, মোক এইবিলাক ৰাজ্যই নালাগে। নকাংশ বিজয়ম কৃষ্ণ ন চ ৰাজ্যম সুখানি চ কিম নো ৰাজ্যে ন গোবিন কিম ভোগেৰ জীৱিতে নবা। কি কৰিম এইবিলাক? আৰু তেতিয়া তেওঁ শৰণাপন্ন হ'ল। কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃষ্ঠমি ত্বম ধৰ্ম সম্মূঢ় চেতা
यद श्रेयस्याद निश्चित ब्रूहि तन्मे शिष्यस्ते हम स्वाधिमम त्वम प्रपन्नम। द्वितीय अध्याय 7 নম্বৰ শ্লোক গীতা। শৰণ ল'লে, হে প্ৰভু তোমাৰ ওচৰত শিষ্যত্ব স্বীকাৰ কৰিলোঁ, মই একো গম পোৱা নাই, মোৰ স্মৃতি শক্তি মোৰ বুদ্ধি চব হেৰাই গৈছে, মই স্থিৰ হৈ থাকিব পৰা নাই, সেইকাৰণে তোমাৰ চৰণত মই শৰণ লৈছোঁ। মোক তুমি মোৰ কাৰণে যি শ্ৰেয় যি নিশ্চিত সেয়া উপদেশ দিয়া, কিন্তু মই যুদ্ধ নকৰোঁ। যেতিয়া শৰণ ল'ব তেতিয়া আপোনাৰ কিন্তু পৰন্তু নচলে, এইটো বৰ জানিবলগীয়া কথা। যেতিয়া চাৰেণ্ডাৰ কৰে উগ্ৰবাদীবিলাকে, এক্সট্ৰিমিষ্টে যেতিয়া আৰ্মিৰ ওচৰত চাৰেণ্ডাৰ কৰে, হাতিয়াৰ যেতিয়া পেলাই দিয়ে, তেতিয়া তেওঁলোকে যদি কয় যে আমি চাৰেণ্ডাৰটো কৰিছোঁ কিন্তু 2-এজন মাৰিবলগীয়া আছে এতিয়াও মাৰিম, এইটো হ'ব নেকি? তেনেকুৱা নচলিব। চাৰেণ্ডাৰ কৰিছা যেতিয়া এতিয়া তোমালোকৰ তাত কিন্তু পৰন্তু নচলে, যাৰ ওচৰত চাৰেণ্ডাৰ কৰিছা তেওঁলোকে তোমালোকক চলাব যেনেকৈ ইচ্ছা। অৰ্জুনৰ ক্ষেত্ৰত প্ৰথমতে সেইটো হৈছে।